সমগ্ৰ ৰাইজৰ মাজত চৰকাৰৰ সকলো আঁচনিৰ সুবিধা থকাৰ পাছতো বঞ্চিত বৰপেটাৰ এটি দুৰ্ভগীয়া পৰিয়াল। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে এগৰাকী মহিলাই। হয়, বৰপেটাৰুত কলভাঙ্গা নিবাসী সংগীতা সাহা নামৰ মহিলাগৰাকীৰ ঘৰত নামি আহিল কাল অমানিশা। বৃক্কৰ ৰোগত আক্ৰান্ত সংগীতা সাহাৰ পৰিয়ালে বিচাৰিছে ৰাইজৰ সহায়। ইতিপূৰ্বে দুবাৰকৈ ডায়ালিচিছ কৰা হৈছে যদিও বৰ্তমান আৰ্থিক অনাটনৰ বাবে কৰিব পৰা নাই উন্নত চিকিৎসা। ইয়াৰ উপৰিও চৰকাৰৰ সকলো সুবিধাৰ পৰা বঞ্চিত এই মহিলাগৰাকী কেইবাটাও দুৰাৰোগ্য ৰোগত আক্ৰান্ত। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া স্বামীয়ে আৰ্থিক অনাটনৰ বাবে কৰিব পৰা নাই উন্নত চিকিৎসা। মহিলাগৰাকীৰ আছে দুটাকৈ সৰু ল'ৰা ছোৱালী। ৰাইজৰ ওচৰত হাতজোৰ কৰি সহায়ৰ বাবে কাতৰ আহ্বান মহিলাগৰাকীৰ স্বামীৰ। মোৰ 1.5 বছৰ ধৰি কিডনিত প্ৰব্লেম হৈ আছে। মই গুৱাহাটীত GMC ট্ৰিটমেণ্ট কৰি আছো। তাৰে পৰা মোৰ বাহিৰত যাব লাগে। মোৰ বাহিৰত যাৱাৰ কোনো সুবিধাই নাই। সেইকাৰণে মই ৰাইজক অনুৰোধ জনাই আছো, যাই যিমান পাৰে মোক অলপ সাহায্য কৰিব। কিডনিৰ প্ৰব্লেম, 2টা ডায়ালিচিছো কৰা হৈছে আৰু বহুত বেমাৰ হৈছে, কিন্তু সেইটো মই ছ'চিয়েল মিডিয়াত ক'ব নোৱাৰো। সেইকাৰণে বহুত পইচা লাগি আছে। ইমান পইচা আমাৰ ইয়াতে নাই। আপোনাৰ ঘৰৰ মানুহে কি কৰে? মোৰ ঘৰৰ মানুহে হাজিৰা কাম কৰে। কিবা চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছিল নেকি? নাই, পোৱা নাই। একো সুবিধা পোৱা নাই। ৰাইজলৈ কি আহ্বান জনাব? ৰাইজক অনুৰোধ জনাইছো, যিমান পাৰে মোক অলপ সাহায্য কৰক। মই ৰাইজৰ সাহায্য জানি মই নতুন জীৱনখিনি পাওঁ। মোৰ 2টা সৰু ল'ৰা ছোৱালী আছে। মোৰ যদি কিবা হৈ যায় তাহাঁত দেহাৰ মতন কোনে নাই। মোৰ নামটো সংগীতা সাহা, কলভাঙ্গা, বৰপেটা ৰোড। বয়স 32 বছৰ। মোৰ আজি 1.5 বছৰ ধৰি আৰু GMC ট্ৰিটমেণ্ট কৰি আছো কিডনিত। মানে এতিয়া যিমান 1.5 বছৰ যিমান আমাৰ টকা আছিল ইমান মই খৰচ কৰিছো। এতিয়া মই ট্ৰিটমেণ্ট যে কৰিম, এতিয়া মোৰ তাতে একো সুবিধা নাই। মোৰ তাতে একো পইচা নাই। মই এতিয়া বাহিৰত লগা হৈছে। এতিয়া বাহিৰৰ পৰা যদি ভাল যদি সাহায্য কৰে কোনোবাই, ৰাইজে যদি সাহায্য কৰে, মই বাহিৰত লৈ যাম। বাহিৰত লৈ আমি এইটো ট্ৰিটমেণ্ট কৰি লৈ আহিম। মোৰ এটা ছোৱালী আছে, এটা ল'ৰা আছে, সৰু তাক যদি এতিয়া যদি আমাৰ 30 একো হৈ যায়, এক্সিডেণ্ট হৈ যায়, তেনেহ'লে মোৰ দেখবাৰ কোনোবাই নাই। তাৰ এজেঞ্চিৰ পৰা লৈ আহিছো। 1.5 বছৰ হ'ল। এনে যাই আছিলো আপোনাৰ চেকআপত যাই আছিলো। এতিয়া চেকআপত যাম যে সেইটোও মোৰ সুবিধা নাই। এতিয়া অপাৰেশ্যন কৰিব লাগিব। GMC ডক্টৰ প্ৰাইভেট ডাক্তৰ দেখাইছিলো। সেই কৈছে যে আপোনাক কোনো ডাক্তৰৰ হাত নিদিয়ে। এতিয়া আপোনাৰ বাহিৰত যাব লাগিব। অসমে এনেকে এতিয়া গাইনৰ কিবা এটা প্ৰব্লেম হৈছে, এইটোতো আমি ক'ব নোৱাৰো। আৰু তাহাঁতো কিডনিৰ আছে, কিডনিৰ বেমাৰ পঢ়ি আছে। 1.5 বছৰ 2টা নহয়, এটাই হয়। ডায়ালিচিছ 2টা কৰিছো। ৰাইজৰ আহ্বান জানো আমাৰ সাহায্য উপকাৰ কৰে যেন মোক। চৰকাৰৰ পৰা মই একো পোৱা নাই। এইটোৱে মই চৰকাৰৰ জানি আছো যে আমাক অলপ যেন সাহায্য কৰে চৰকাৰে আমাক। একো অহা নাই। মই চব গোটেই মানুহ চব কৰি আছো। এতিয়া যাক পাই সন্মুখত পৰি আছো তাক কৈ আছো যে অলপ মোক সাহায্য কৰক। মই এতিয়াতো অলপ এতিয়া বাহিৰত লগা হৈছে। কিডনি প্ৰব্লেম হৈ আছে। বাহিৰত লৈ যাম, কিবা সাহায্য কৰিব আপোনাক। মই দিন হাজিৰা কৰো। বাহিৰ বেলেগৰ তাতে কাম কৰো আমি। ট্ৰিটমেণ্ট পইচা কাৰণে কৰা পৰা নাই। বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।